নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 5 ছেপ্টেম্বৰ 2024 অসমীয়াৰ 20 ভাদৰ বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:51 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:26। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি নিদিব। সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ আচৰণ ভাল হ'ব। আপোনাৰ বৌদ্ধিক গুণৰ শলাগ লোৱা হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত লাভ পাব। বৃষ ৰাশি। নতুন কামৰ পৰিকল্পনা কৰিব। ৰোগীৰ স্বাস্থ্যৰ উন্নতি হ'ব। কোনোবা মধ্যস্থতাৰ বাবে আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ যিকোনো কথাই সঁচা বুলি প্ৰমাণিত হ'ব। প্ৰেম বিবাহৰ সন্দৰ্ভত চুক্তি কৰিব পাৰি। মিথুন ৰাশি। বৈবাহিক সম্পৰ্কক লৈ আপুনি হয়তো অতি আৱেগিক। ল'ৰা-ছোৱালীৰ আচৰণক লৈ আপুনি হয়তো অলপ চিন্তিত। ঘৰৰ কামত বৰ ব্যস্ত হৈ পৰিব। ব্যৱসায়ত কিছুমান ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰেমিকৰ বাবে অলপ মিঠা আৰু টেঙা হোৱাৰ সম্ভাৱনা আছে। কৰ্কট ৰাশি। সকলো কাম শান্তিৰে কৰিব। আপুনি অলপ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব। মাক-দেউতাকৰ আশীৰ্বাদ পাব। ধৰ্মীয় কামত ধন খৰচ কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব। নষ্ট সম্পৰ্ক আজি আপুনি উন্নতি কৰিব পাৰিব। সিংহ ৰাশি। আজি ঋণৰ লেনদেনৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী বিষয়ত আপুনি যথেষ্ট সফলতা লাভ কৰিব। চাকৰিত অসাৱধান হোৱা উচিত নহয়। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি বৰ সুখী হ'ব। নতুন যোগাযোগৰ পৰা আপুনি সুবিধা লাভ কৰিব। কন্যা ৰাশি। মানুহে আপোনাৰ এই কৃতিত্বৰ শলাগ ল'ব। চাকৰিত পদোন্নতি পাব পাৰে। আপোনাৰ সামাজিক দক্ষতাৰ শলাগ লোৱা হ'ব। বৈবাহিক সম্পৰ্কত উৎকৃষ্ট সম্প্ৰীতি থাকিব। শিল্প আৰু পৰ্যটনৰ সৈতে জড়িত লোকসকলে হয়তো বিপুল আৰ্থিক সুবিধা লাভ কৰিব পাৰে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাক অপমান কৰিব পাৰে। ছিনিয়ৰৰ লগত তৰ্ক নকৰিব। আৱেগিকভাৱে মনোবল কমি যোৱা অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত বিশৃংখলতা হ'ব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। সম্পত্তি সম্পৰ্কীয় চুক্তি আপোনাৰ পক্ষত হ'ব পাৰে। মানুহে আপোনাৰ ভাল কাম আৰু আচৰণৰ বিষয়ে আলোচনা কৰিব। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। একেধৰণৰ মতাদৰ্শৰ লোকৰ মাজত আপোনাৰ সন্মান বাঢ়িব। ধনু ৰাশি। আনক সহায় কৰি আপুনি শান্তি পাব। কিন্তু সদায় আত্মবিশ্বাস আত্মসন্মানৰ যত্ন লওক। যিকোনো ভাল খবৰেই আপোনাৰ দিনটো সুন্দৰ কৰি তুলিব। আপুনি দাতব্য কামৰ প্ৰতি আগ্ৰহী হ'ব। আজি হয়তো পুৰণি চিনাকি মানুহ লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি হয়তো সন্মানিত হ'ব পাৰে। মকৰ ৰাশি। আপোনাৰ ভাষণৰ মৃদুতাত বিষয়াসকল সন্তুষ্ট হ'ব। সহকৰ্মীসকলৰ প্ৰতি আস্থা আৰু সন্মান অনুভূতি বাঢ়িব। আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট সংগঠিত হ'ব। দেউতাই আপোনাক বহুত ভাল পৰামৰ্শ দিব পাৰে। আপোনাৰ বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব। বিবাহিত জীৱন ভাল হ'ব। কুম্ভ ৰাশি। ব্যৱসায়ত লোকচানৰ সম্ভাৱনাত আপুনি অশান্তি পাব পাৰে। এলাৰ্জি আৰু উশাহ-নিশাহৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। প্ৰদূষিত ঠাইৰ পৰা আঁতৰি থাকক। এলাহৰ বাবে কামত বিশেষ মনোনিৱেশ নকৰিব। আলহীয়ে নিমন্ত্ৰণ নকৰাকৈ ঘৰলৈ আহিব পাৰে।
আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিয়ালৰ পৰা বহুত মৰম আৰু সন্মান পাব। পুৰণি বন্ধু এজনৰ পৰা সহায় পাব। ভাল খাদ্যৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। কৰ্মক্ষেত্ৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক ৰোমান্টিক হ'ব পাৰে। আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।